Hello everyone. নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আপোনালোকে চাই আছে চাণক্য বৰুৱা ইউটিউব চেনেল। ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ এডিআৰ পৰীক্ষাবিলাক কেতিয়া অনুষ্ঠিত হ'ব, গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাবিলাক। আৰু আজি খুব এটা ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। ভাল খবৰটো এই যে আপোনালোকৰ যিসকলে এডিআৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে তেওঁলোকৰ কাৰণে কি হয় এডমিট কাৰ্ডটো মুকলি কৰা হৈছে। ঠিক আছে, তো আজি এখন নটিফিকেশ্যন জাৰি কৰা হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। নটিফিকেশ্যন এই হৈছে যে আপোনালোকৰ যিটো এক্সাম হ'বলৈ গৈ আছে অহা 15 ছেপ্টেম্বৰ তাৰিখে গ্ৰেড 3 লেভেলৰ HSLC লেভেলৰ যিটো হয় গ্ৰেড 3 পৰীক্ষাবিলাক 15 ছেপ্টেম্বৰ তাৰিখে যিটো পৰীক্ষা অনুষ্ঠিত হ'ব, সেই পৰীক্ষাৰ কাৰণে ইতিমধ্যে এখন নটিচ আহিছে যে এই নটিচখনত উল্লেখ আছে যে আপোনালোকৰ যিখন এডমিট কাৰ্ড হ'ব এই এডমিট কাৰ্ডখন অহা 2 ছেপ্টেম্বৰ তাৰিখে দিনৰ 11টা বজাত মুকলি কৰা হ'ব। আৰু যিটো অফিচিয়েল ৱেবছাইট হয় www.assam.gov.in তাতে আপোনালোকে লগ ইন কৰি যিটো এডমিট কাৰ্ড হয় ডাউনলোড কৰিব পাৰিব, নতুবা www.sevaonline.org এইটো এপ্লিকেশ্যন ইয়াতে গৈ আপোনালোকে সেই যিটো এডমিট কাৰ্ডখন হয় ডাউনলোড কৰি ল'ব পাৰিব। SSLC লেভেলৰ যিটো পৰীক্ষা গ্ৰেড 3 হয় তাৰ কাৰণে আপোনালোকৰ আৰ্টছ আৰু ছায়েন্স থাকিব। আৰু আৰ্টছ আৰু ছায়েন্সৰ পেপাৰখন বেলেগ বেলেগ নহয়, পেপাৰখন একে পেপাৰে হ'ব। এই আৰ্টছ আৰু ছায়েন্সৰ যিখন পেপাৰ থাকিব পৰীক্ষাটো আপোনালোকে দিব লাগিব। পৰীক্ষা দিয়াৰ পাছত মেৰিট বেচিছত আপোনালোকক পষ্ট ৱাইজ ছিলেক্ট কৰা হ'ব। ছায়েন্সৰ যিসকলে পাছ কৰিব বা মেৰিট লিষ্টৰ নামবিলাক আহিব তেওঁলোকে ছায়েন্সৰ কেটেগৰীত যিবিলাক পষ্ট আছে তেওঁলোকক নিযুক্তি দিয়া হ'ব। আৰু আৰ্টছৰ সকলেও সেইভাগে আৰ্টছৰ নিয়ম অনুসৰি যিখিনি পষ্ট আছিলে সেইমতে নিযুক্তি প্ৰদান কৰা হ'ব। ইতিমধ্যে গ্ৰেড 3 কাৰণে SSLC লেভেলৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব 15 ছেপ্টেম্বৰ তাৰিখে দিনৰ 10:30 বজাৰ পৰা 1:30 বজালৈকে হ'ব। দেওবাৰ পৰিছে। আৰু আপোনালোকে যিটো এডমিট কাৰ্ড হয় ডাউনলোড কৰি ল'ব 2 তাৰিখৰ পৰা। অহা 2 ছেপ্টেম্বৰ তাৰিখে এডমিট কাৰ্ডটো মুকলি কৰা হ'ব। যদি কনফিউজন থাকে, যদি আপোনালোকৰ সুধিব লগা থাকে, তো টেকনিকেল ছাপৰ্ট টল ফ্ৰী নাম্বাৰ হয় 9582390056। দিনৰ 10টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈ মুকলি কৰা হৈছে নাম্বাৰটো। এই সময়কণৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তেওঁলোকৰ লগত যদি কিবা কনফিউজন বা টেকনিকেল ইৰ'ৰ পায় বা কিবা যদি জানিব লগা থাকে। পৰীক্ষালৈ খুবেই বেছি আপোনালোকক শুভেচ্ছা জনাইছোঁ। পৰীক্ষালৈ বেছি দিন নাই, ভালদৰে পঢ়ক আৰু বেষ্ট অফ লাক।